জয় হিন্দ দোস্তো, নমস্কাৰ, নমস্তে, কুমুক চুদং, কোলম্বাই গাৰ্ডম, সত্যকা সকলোকে গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা ডিউটিত আহিলোঁ। এতিয়া ৰাতিপুৱা 6টা বজাৰ পৰা 2টা বজালৈকে ডিউটি কৰিব লাগিব। ইয়াতে মানে ট্ৰেফিকবিলাক কণ্ট্ৰল কৰিব লাগে। এইটো হৈছে নামদুল্লা ফিনিচিং পইণ্ট। এইফালে আমাৰ টিজি টাউন আছে নাগালেণ্ডৰ। এতিয়া দোকানবিলাক প্ৰায় খুলিছে আৰু দুই এখন। এনেই ইয়াত বহুত সোনকালে দোকানবিলাক খোলে, প্ৰায় 5টা, 5:30টাতে খোলে 2-3খনমান দোকান। আমাৰ ইয়াত জুই ধৰা হয়। আপোনালোকক বস্তু এটা দেখাওঁ। এই মানুহজনী মানে আমাৰ ইয়াত মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ। বহুত দিনৰ পৰা তেওঁ প্ৰেগনেণ্ট হৈ আছে। আমাৰ ইয়াতে আহি কেতিয়াবা জুই ফুৱায়। যদি আপোনালোকৰ কোনোবা NGO বা এনেকুৱা মহিলা সহায়কাৰী সংস্থা আছে, তেওঁলোকক জনাই দিব। যিহেতু এতিয়া কিমান মাহ নাজানো বাৰু, কিন্তু 3-4 মাহমান হ'ল চাগে, নাজানো আৰু। তো এইটো সময়ত এটা বাচ্ছাৰ যথেষ্ট কেয়াৰ ল'ব লাগে। তো এইবিলাক কেয়াৰ তো তাই ল'বতো নাজানে, আৰু তাৰ ঘৰৰ মানুহেও তাইক ইগন'ৰ কৰে চাগে, সেইকাৰণে য'ত ত'ত ঘূৰি ফুৰে। তো আপোনালোকে যিমান পাৰে জনাই দিয়ক কোনোবা NGO নাইবা স্বেচ্ছাচাৰী সংস্থাক। তো আমাৰ নামতোলা থানাত আহি যোগাযোগ কৰিলে হ'ল। তো আমি দেখাই দিম, তেওঁলোকে লৈ যাব পাৰিব। আলু খানছ হে? আমাৰ ৰাতিপুৱাৰ লাল চাহ আহি গ'ল। ৰাতিপুৱা প্ৰায় আমি লাল চাহে খাওঁ, গাখীৰ চাহটো নাখাওঁ। 50 টকা বোলে তোল ব্লগ বনাই আছে নেকি? ব্লগ এটা বনাই আছে আজি ৰাতিপুৱা চাহটো খুৰমা সৈতে হ'ব মানে ন? দি দিয়ে। ৰাতিপুৱা অলপ খোৱা বস্তু দিছে এইপিনে আমাৰ বিতুলে দিলে অলপ খুৰমা। তাই এনেকৈয়ে দিনটো মানে যোনে যোনে যিটো দিয়ে আৰু এনেকৈ খাই মেলি থাকে। বঢ়িয়া বঢ়িয়া। গৰম উঠি গ'ল নে বডি? মা এতিয়া কিমান মাহ জুমটো দেখিছে? এই জুমটো হৈছে আদিবাসী মানুহৰ জুম। ৰাতিপুৱা বাগানৰ পৰা ওলাই আহে কামৰ সন্ধানত, আৰু নাগা মানুহবিলাকে তেওঁলোকৰ বাৰীত কাম লগাবলৈ ইয়াৰ পৰা লৈ যায় মানুহ। আজিকালি বাগানবিলাকত কাম কৰা মানুহ পাবলৈ টান। এওঁলোকে গৈ তাত নাগাবিলাকৰ বাগানত কাম কৰে। খোৱা বোৱা চব পায়। আৰু এইফালে মাইকী মানুহবিলাকেও যায় বাগানত কাম কৰিব। অলপ লেতেৰা হৈ আছে, অলপ জাও মাৰি দিওঁ। মানে ইয়াত ৰাস্তা কিনাৰতে যিহেতু পোষ্টটো, সেইটো কাৰণে যথেষ্ট ধূলি হয় ইয়াত। অলপ জাও মাৰি দিওঁ, জাও মাৰি দিলে থাকি ভাল লাগিব চাফ চিকুণ হ'লে। মানে আপোনালোকক ল'ৰা এটা দেখাইছোঁ, এইটো আমাৰ পল্লৱ। ইয়াতে ধুনীয়াকৈ বিজনেছ কৰি আছে, অসমীয়া ল'ৰা। খুব ধুনীয়া ইনকম এটা কৰি থাকে। ইয়াত মানে কি হয়, আমাৰ নাগা মানুহবিলাক মাছ মাংসটো বহুত খায়। ইয়াত প্ৰায় দিনটোত 1.5 কুইণ্টেলমান বিক্ৰী হয়, হয়নে? নক'বা আৰু। তো আমাৰ অসমীয়া ল'ৰা এনেকৈ কৰি আছে, খুব ভাল লাগে সেইটো কাৰণে। তো ভাবি চাওক কিমান খুব ধুনীয়া ইনকম এটা কৰি আছে, ঘৰো চলাই আছে। তেনেকৈ আমাৰ প্ৰতিজন অসমীয়া ল'ৰাই যদি এনেকৈ স্বাৱলম্বী হয়, তো তেতিয়াহে আমাৰ অসমীয়া গিৰিটো থাকিব। এইপিনে আমাৰ এইটো অসমীয়া ল'ৰা, এই গাহৰি কাটে। এতিয়া 10টা বাজিব হ'ল, ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ।
ৰুটিকে খাই লওঁ, শুকান ৰুটি বনাই আছনে? কিমান দেৰি লাগিব? কিমান দেৰি লাগিব? অলপ বহি দিওঁ। এইপিনে ৰুটি আহি গ'ল, খাই লোৱা ন। বোলে কুকুৰকেইটা একদম মাংস দোকানৰ ওচৰত ৰখি থাকে কিবা খাবলৈ পাম। বিস্কুট এটা খুৱাই দিওঁ। বোলে এতিয়া 2টা বাজিলে, মোৰ ৰিলিভাৰ আহি গ'ল, এতিয়া যামগৈ আৰু। তো এতিয়া ডিউটিৰ পৰা আহি পালোহি, ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। তো এতিয়া গা ধোৱাৰ আগত এটা কাম এটা আছে, তো কামটো কৰি লওঁ। কামটো মানে হৈছে কি, আমাৰ মন্দিৰ এভাগ আছে আপোনালোকে জানে। তো গা ধোৱাৰ আগত মানে আজি যিহেতু শনিবাৰ, তো শনিবাৰ মানে অলপ চাফ চিকুণ কৰিম। সোমবাৰে যিহেতু আমাৰ ইয়াত পূজা হয়, তো পূজা কৰাৰ পিছত কিবা কিবি থাকি যায় যে, সেই অৱশিষ্টবিলাক মানে অলপ চাফ চিকুণ কৰি অলপ পানী মাৰি দিম মানে। মানে আমাৰ সৰহ আজি ছুটি যায়। এই গোটেই মাহেকৰ বজাৰ কৰি গৈছিল, মাহেকৰ নহয় বিহু বজাৰ কৰি গৈছিল। আজিলৈ আহিছোঁ, বিহু খাইহে আহিবা। বিহু খাই বুলি আহিছোঁ। ঠিক আছে, ভালকৈ যাবা। এইখিনিতে কথা এটা ক'লোঁ, বহুতে কৈ থাকে হিন্দু খতৰে মে হে। তো বিপদত যাবলগীয়া কিয় হৈছে? আমি মন্দিৰ বা নামঘৰলৈ যাবলৈ ইচ্ছা নকৰোঁ। আমাৰ লগৰ ল'ৰা আছে বহুত মুছলিম ল'ৰা, তেওঁলোকে আকৌ শুকুৰবাৰে নামাজত গৈ অংশগ্ৰহণ কৰে, তো পাৰ্মিশ্যন লৈ হ'লেও যায় বা ডিউটি মিলাই মেলি হ'লেও যায়। আৰু খ্ৰীষ্টান ল'ৰা আছে, খ্ৰীষ্টান ল'ৰাবিলাকো সেই দেওবাৰে যায় চাৰ্চত। মানে তেওঁলোকে মানে দুইটা বস্তু বজাই ৰাখিছে, মানে আধুনিকতা আৰু প্লাছ আধ্যাত্মিক দুইটা বস্তু বজাই ৰাখি মানে চলি আছে। সেইকাৰণে তেওঁলোক ওপৰলৈ গৈ আছে। গতিকে আমি সকলোৱে মানে কি হয়, এটলিষ্ট সপ্তাহত এবাৰ হ'লেও নামঘৰ বা মন্দিৰত যোৱাটো ভাল। সেইটো আমাৰ ধৰ্মটোৰ কাৰণে ভাল, আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব, মোৰ মতে দেই। আপোনালোকে কি কয় নাজানো আৰু। তো এতিয়া চাফ চিকুণ কৰিম। তো এতিয়া প্ৰায় 3টা বাজিব হ'ল, ভাতটো খাই লওঁ। এনে গাখীৰ উতলাই আছোঁ। চব্জিটো কি আছে, এয়া ফ্ৰেঞ্চবিন আলু ভাজি।